বিজেপি দল আৰু চৰকাৰে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লোৱাৰ সিদ্ধান্ত আমি নিশ্চিতভাৱে বিৰোধিতা কৰোঁ। ৰাজভৱনতে হওক বা অন্য কোনোবা ঠাইতে হওক, ৰাজভৱনতে হওক বা দিছপুৰতে হওক অথবা অসমৰ জিলাই জিলাই হওক, বিহাৰ দিৱস অসমত পতাৰ কোনো অৰ্থ থাকিব নোৱাৰে। অসমকো আমি কেতিয়াও দেখা নাই যে অসম দিৱসটো বিহাৰে পাতি আছে। আমি বিহাৰক এইটো কথা দেখা নাই যে অসম দিৱস বিহাৰত অনুষ্ঠিত কৰা হয় আৰু জিলাই জিলাই কৰা হয়। গতিকে আজিৰ দিনটোত কেৱল আৰু কেৱল ভোটৰ লালসাত, হিন্দী ভাষী ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপি দলে যি ধৰণে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে, ইয়াক ৰাইজৰ দলে তীব্ৰ সমালোচনা কৰিছো, ধিক্কাৰ দিছো আৰু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আটাইতকৈ ডাঙৰ কথা যে অসমৰ মুখ্যমন্ত্ৰীজনে যেতিয়া বিহাৰ দিৱসক লৈ হাল্লা হুলস্থুল লাগিলে, অসমৰ মানুহে প্ৰতিবাদ কৰিলে, সামাজিক মাধ্যমতো ইয়াৰ তীব্ৰ বিৰোধিতা কৰা হ'ল। তাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে লাহে লাহে তেল সানিবৰ কাৰণে চেষ্টা কৰি থকা দেখা গৈছে। মুখ্যমন্ত্ৰীজনে বিষয়টোক লঘু কৰিবৰ কাৰণে, বিষয়টোক সৰু কৰি ই অসমীয়া জাতিৰ স্বাভিমানত আঘাত কৰা বিষয় নহয়, বৰং এইটো আমি গ্ৰহণ কৰিবলগীয়া বিষয় বুলি প্ৰমাণ কৰিবলৈ গৈ তেওঁ অসমীয়া জাতিক আকৌ এবাৰ অপমান কৰাৰ চেষ্টা কৰিছে আৰু তেওঁ অসমৰ জাতীয় সত্তাৰ ওপৰত আক্ৰমণ কৰি যেনেকৈ কা আনতো তেওঁলোকৰ কাৰণে এইটো এটা জাতীয় দায়িত্ব আছিলে বুলি কৈছিলে, তেওঁলোকৰ কাৰণে এটা ৰাষ্ট্ৰীয় দায়িত্ব আছিলে বুলি কৈছিলে, কা আমাৰ ওপৰত অসমীয়া মানুহৰ ওপৰত জাপি দিয়াটো যি সময়ত সমগ্ৰ অসমবাসী ৰাইজে বিৰোধিতা কৰিছিলে, সেই সময়ত তেওঁলোকে সমৰ্থন কৰিছিলে, সেই সময়ত তেওঁলোকে আমাৰ ওপৰত জাপি দিছিলে, সেই সময়ত আমাৰ 5জন মানুহক গুলীয়াই হত্যা কৰিছিলে। এতিয়াও অসমৰ মুখ্যমন্ত্ৰীয়ে বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ জোৰ জবৰদস্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একদম স্পষ্টভাৱে জনাই দিব খুজিছো যে আমাক অসমত বিহাৰ দিৱসৰ কোনো প্ৰয়োজন নাই, বিহাৰেও অসম দিৱস কোনোদিন পতা আমি শুনা নাই আৰু বিশেষভাৱে জিলাই জিলাই বিহাৰ দিৱস পতাৰ কথাটো বা বিহাৰত অসম দিৱস পতাৰ কথাটো কেতিয়াও উঠিবই নোৱাৰে। গতিকে এই মুহূৰ্তত ৰাজভৱনতে হওক বা দিছপুৰতে হওক বা জিলাই জিলাই হওক বা তিনিচুকীয়াতে হওক, ক'তো যাতে বিহাৰ দিৱস অনুষ্ঠিত নকৰে তাৰ কাৰণে অসম চৰকাৰ আৰু বিজেপি দলক আমি দাবী উত্থাপন কৰিছো।